নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰি আছিলো আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা ইয়াৰ আগতে মই আগৰ যিমানবোৰ চেপ্টাৰ আছিল গুটিকিটা চেপ্টাৰৰে কোৱেশ্চন আনসাৰ ভিডিও বনাইছো তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনৰ প্লেলিষ্টৰ লিংক থাকিব তোমালোকে গৈ প্ৰতিটো ভিডিও চাব পাৰা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি আৰম্ভ কৰো চেপ্টাৰ নম্বৰ 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা প্ৰথম কোৱেশ্চনটো আমাক কি কৈছে এক নম্বৰ কোৱেশ্চনটো তলৰ কোনটো ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ 2017 চনত এই কোৱেশ্চনটো আহিছিল আমাক অপচন চাৰিটা দিছে কোনটো ভাৰতবৰ্ষৰ সকলোতকৈ দীঘল মানে দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ অপচন কিটা চোৱা NH1 NH6 NH7 আৰু NH37 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 3 টো হ'ব NH7 নেশনেল হাইৱে 7 যোনটো আছে হেতু ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কোন চনত আকাশবাণী ৰেডিঅ' বাৰ্তা প্ৰচাৰ কৰা হৈছিল এই কোৱেশ্চনটো 2015 চনত আহিছিল কোন চনত আকাশবাণী যি ৰেডিঅ' বাৰ্তা আছে এটো প্ৰচাৰ কৰা হৈছিল অপচন কিটা চোৱা 1911 চনত 1923 চনত 1927 চনত 1936 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব 1923 চনত বুজি পালা কোন চনত 1923 চনত আকাশবাণী ৰেডিঅ' বাৰ্তা প্ৰচাৰ কৰা হৈছিল বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে তলৰ কোন প্ৰকাৰৰ পৰিবহন ব্যৱস্থা সবাতোকৈ কম খৰচীয় 2020 চনত এই কোৱেশ্চনটো আহিছিল হয় আমাক অপচন দিছে বিভিন্ন ধৰণৰ পৰিবহন ব্যৱস্থাৰ নাম কৈছে তলক কৈছে আমাক কোন প্ৰকাৰৰ পৰিবহন ব্যৱস্থা সবাতোকৈ কম খৰচী সকলোতকৈ কম খৰচ হয় অপচন কিটা চোৱা পথ পৰিবহন ৰেল পৰিবহন জল পৰিবহন আকাশী পৰিবহন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 3 টো হ'ব জল পৰিবহন হয় আমি ইয়াৰ আগতেও চেপ্টাৰৰ কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিছিলো তেতিয়া আমি পাইছিলো যে যি জল পৰিবহন এটো আটাতকৈ কম খৰচীয়া হয় বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পৰিবহনৰ মূল কাৰকবোৰ কি 2013 চনত এই কোৱেশ্চনটো আহিছিল উত্তৰটো চাই লোৱা পৰিবহনৰ প্ৰধান ভাগসমূহ হ'ল স্থল পৰিবহন জল পৰিবহন আৰু বিমান পৰিবহন হয় পৰিবহনৰ মূল ভাগ কেইটা কি তিনটাই আছে স্থল পৰিবহন জল পৰিবহন আৰু বিমান পৰিবহন নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে দুই প্ৰকাৰৰ জল পৰিবহন ব্যৱস্থা কি 2013 চনত এই কোৱেশ্চনটো আহিছিল জল পৰিবহন যি আছে তাৰ দুটা প্ৰকাৰৰ নাম লিখিব দিছে অপচনটো চোৱা আভ্যন্তৰীণ জল পৰিবহন আৰু সামুদ্ৰিক জল পৰিবহন বুজি পালা যি এখন দেশৰ ধৰিলৈ এটো ভাৰতবৰ্ষৰ দেশৰ মাজত যিমানবোৰ নদী আছে এই নদীবোৰত যেতিয়া জাহাজ চলাচল কৰে এই জল পৰিবহনটো কি কব আভ্যন্তৰীণ জল পৰিবহন আৰু সামুদ্ৰিক জল পৰিবহন কি কব এটা দেশ ধৰা ইয়াতে অষ্ট্ৰেলিয়াখন আছে ভাৰতৰ পৰা যেতিয়া জাহাজবোৰ অষ্ট্ৰেলিয়া লৈ যাব তেতিয়া কি বুলি কোৱা হবে এটো সামুদ্ৰিক জল পৰিবহন বুলি কোৱা হ'ব বুজি পালা নেক্সট কোৱেশ্চন লাগবহাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে যি বেল আইকনটো আছে এটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি এসএস ফাইনেল এক্সাম আছে তাৰ কাৰণে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে জিওগ্ৰাফি কমপ্লিট সলিউশন খিনি পাবা অলৰেডি মই বহুত কেইটা চেপ্টাৰৰ টেক্সচুৱেল কোৱেশ্চন আনসাৰ লগতে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ কমন কোৱেশ্চন আনসাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ মই অলৰেডি বনালো তোমালোকে ডেসক্ৰিপচনত গৈ প্ৰতিটো ভিডিঅ'ে তোমালোকে চাব পাৰিবা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা লগতে তাৰ উত্তৰসমূহ তোমালোকে পাবা অলৰেডি মই ভিডিঅ' বনাইছো তোমালোকে চেনেলটো ভিজিট কৰি চাব পাৰা লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চন আনসাৰ তোমালোকে এই চেনেলটোত পাবা
লগতে যদি তোমালোকে বিচৰা যে PDF ডাউনলোড কৰিম তেনেহলে তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে ভিডিওটো শেষত তোমালোকে ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত গৈ টেলিগ্ৰাম চেনেলটো জয়েন হ'বা জয়েন হৈ টেলিগ্ৰাম চেনেলৰ পৰা গোটেইবোৰ PDF ডাউনলোড কৰিব পাৰিবা নেক্সট কোৱেশ্চন লাগবাহো নেক্সট কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যোগাযোগ ব্যৱস্থাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা এই কোৱেশ্চনটো 2016 চনত আহিছিল কোৱেশ্চনটো ভালকে চাই লোৱা কি কৈছে আমাক যোগাযোগ ব্যৱস্থাৰ গুৰুত্ব এই যোগাযোগ ব্যৱস্থাবোৰ কিয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ তাৰ সম্পৰ্কে আলোচনা কৰিব দিছে উত্তৰটো চোৱা সামাজিক প্ৰাণী হিচাপে ভিন ভিন ঠাইত থকা মানুহৰ মাজত বাৰ্তাৰ বিনিময় ঘটে হয় যেহেতু আমি প্ৰাণী হয় না আমাৰ ভিন ঠাইত থকা মানুহৰ লগত আমাৰ কি হয় বাৰ্তা বিনিময় ঘটে হয় আমি কাৰোবাক ফোন কৰো কাৰোবালৈ কিবা লিখি পঠাও কাৰোবালৈ কিবা দি পঠাও এবোৰ গুটেবোৰ কি আমাৰ প্ৰয়োজন হয় তাৰ পিছত কি কৈছে চোৱা বিভিন্ন ধৰণৰ বাৰ্তা বিনিময়ৰ লগত অৰ্থনৈতিক ৰাজনৈতিক অথবা সমাজ সাংস্কৃতিক স্বাৰ্থও পোনপটীয়াকৈ জড়িত হৈ থাকে হয় বিভিন্ন ধৰণৰ বাৰ্তাৰ বিনিময়ৰ লগত কি জড়িত হৈ থাকে অৰ্থনৈতিক জড়িত হৈ থাকিব পাৰে ৰাজনৈতিক অথবা সমাজ সাংস্কৃতিক স্বাৰ্থও পোনপটীয়াকৈ জড়িত হৈ থাকে গতিকে ব্যক্তিগত পৰ্যায়ৰ চিঠি পত্ৰ অথবা দূৰভাষ বাৰ্তাই হোক বা দূৰদৰ্শন অনাৰ্তাৰ প্ৰভৃতি মাধ্যমত ৰাজহুৱাকৈ সদৰি কৰা বাৰ্তাই হোক এনেবোৰ বাৰ্তাই মানুহৰ কাম-কাজৰ ধৰণ নিৰ্ধাৰণ কৰে হয় যিকোনো বস্তুবোৰ আছে যেনে গতিকে ব্যক্তিগত পৰ্যায়ৰ চিঠি পত্ৰই হ'ব পাৰে বুজি পালা দূৰভাষাই হ'ব পাৰে বা দূৰদৰ্শনে হ'ব পাৰে এই সকলোবোৰ কি হৈ আছে ৰাজহুৱাকৈ সদৰি কৰা বাৰ্তাই হোক যিকোনো হোক এনেবোৰ বাৰ্তা কি হয় মানুহৰ কাম-কাজৰ ধৰণ নিৰ্ধাৰণ কৰে বুজি পালা নেক্সট কি কৈছে এনেদৰে পৰিবহন আৰু যোগাযোগ মাধ্যমসমূহ মানৱ জীৱনৰ ওপৰত বহুমুখী প্ৰভাৱ বিস্তাৰ কৰে তো এনেবোৰ যিমানবোৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা আছে এইবোৰৰ কি হয় মাধ্যমসমূহ মানৱ জীৱনৰ ওপৰত বহুমুখী প্ৰভাৱ বিস্তাৰ কৰে হয় এই মাধ্যমবোৰে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তাৰ কাৰণে কি যোগাযোগ ব্যৱস্থা গুৰুত্ব অধিক বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 7 নম্বৰ কোৱেশ্চনটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড ইংলিছত চোৱা লিখি দিছো মই গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে বনাইছিল এই যে গ্ৰেণ্ড ট্ৰাংক ৰোড যাক আমি শৰ্টত GT ৰোড বুলিও কওঁ এই GT ৰোডটো কোনে বনাইছিল তাৰ পিছত কোৱেশ্চনটো খুদিছে আমাক গ্ৰেণ্ড ট্ৰাংক ৰোডৰ ওপৰত এটি টুকা লিখা এই GT ৰোডৰ ওপৰত এটা সৰু মৰু আমাক টুকা লিখিব দিছে এই কোৱেশ্চনটো 2012 চনত আহিছিল প্ৰথমতে চাইলো যি গ্ৰেণ্ড ট্ৰাংক অথবা GT ৰোড কোনে বনাইছিল উত্তৰটো চোৱা গ্ৰেণ্ড ট্ৰাংক ৰোডটোক চমুকৈ GT ৰোড বুলিও কোৱা হয় মই অলপ আগতে ক'লো যে GT ৰোড বুলিও কোৱা হয় তাৰপিছত চোৱা গ্ৰেণ্ড ট্ৰাংক পথটো আফগান শাসনকৰ্তা শ্বেৰশ্বাহ চুৰীয়ে 1539 চনৰ পৰা 1548 ভিতৰৰ তেখেতৰ শাসনকালত নিৰ্মাণ কৰিছিল আমাক প্ৰথমতে খুজিছিল যে GT ৰোড কোনে বনাইছিল GT ৰোড আফগান শাসনকৰ্তা শ্বেৰশ্বাহ চুৰীয়ে কিমান চনত বনাইছিল 1539 চনৰ পৰা 1548 চনৰ ভিতৰত তেখেতৰ শাসনকালত নিৰ্মাণ কৰিছিল তাৰ পিছত হৈ গল এটো কোৱেশ্চন এনসাৰ হৈ গল আমাক এতিয়া আমাক খুদিছে যে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ ওপৰত এটি টুকা লিখা আমি কি লিখিম উত্তৰটো চোৱা এই পথটো আফগানিস্তানৰ কাবুলৰ পৰা বিখ্যাত খাইবাৰ পাছেদি পেশাৱৰৰ ওচৰত পাকিস্তানত প্ৰৱেশ কৰিছে আৰু লাহোৰলৈ আহি বাঘা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছে বুজি পালা এই ৰোডটো যোনটো ৰাস্তা আছে ৰোড আছে এই ৰোডটো কৰপে আৰম্ভ হৈছে আফগানিস্তানৰ কাবুলৰ পৰা আৰম্ভ হৈ বিখ্যাত খাইবাৰ পাছেদি যি পেশাৱৰ বুলি কয় ন পেশাৱৰ চহৰত পাকিস্তানত প্ৰৱেশ কৰিছে পেশাৱৰ চহৰ দি পাকিস্তানত প্ৰৱেশ কৰিছে আৰু লাহোৰলৈ আহি বাঘা সীমান্ত দি ভাৰতত প্ৰৱেশ কৰিছে যি বাঘা বৰ্ডাৰ আছে হয় না এই বাঘা বৰ্ডাৰ দি ভাৰতত প্ৰৱেশ কৰিছে ভাৰতৰ কলকাতা চহৰলৈকে বিস্তৃত হৈ থকা এই পথটোৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান 2600 কিলোমিটাৰ
আৰু এই পথটো কলৈ আছে ভাৰতৰ কলকাতা চহৰলৈ আছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য কিমান 2600 কিলোমিটাৰ বুজি পালা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটা যদিও 2012 চনত আহিছে ক'ব নোৱাৰি এই বছৰো আহি যাব পাৰে জিটি ৰোড ডাইৰেক্ট শৰ্ট ফৰ্ম 1 মাৰ্কৰ আহিব পাৰে যে জিটি ৰোড কোনে বনাইছিল বা জিটি ৰোডৰ বিষয়ে অলপ লিখা চমুটোকা এটা লিখা বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতত ৰেল পৰিবহনৰ বিকাশৰ বিষয়ে এটি বৰ্ণনা আগবঢ়োৱা 2018 চনত এই কুৱেশ্যনটো আহিছিল চোৱা এই চেপ্টাৰটোৰ পৰা ভাৰতৰ ৰেল পৰিবহন বা জল পৰিবহন বা বিমান পৰিবহন বা নলিকা পৰিবহন এই চাৰিটা কুৱেশ্যনৰ ভিতৰত এটা হলেও প্ৰতি বছৰে আহিব আৰু এই বছৰো আহিব তো মই কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনৰ লাষ্টত দি দিছো তোমালোকে চাব পাৰিবা কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন মই দি দিছো যিগিটাৰ উত্তৰ মই কৈ নিদো তোমালোকে ওলাই ল'ব নালাগে উত্তৰবোৰ তোমালোকে পিডিএফতে পাই যাবা কেনেকে পিডিএফটো ডাউনলোড কৰিবা সেইটো মই তোমালোকক দেখাই দিম তো ভিডিঅটো চাই থাকা লাষ্টত কেনেকেনো উত্তৰবোৰ পাবা ক'ৰ পৰা পাবা গোটেইখিনি মই কৈ দিম 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছিল ভাৰতত ৰেল পৰিবহনৰ বিকাশৰ বিষয়ে এটি বৰ্ণনা আগবঢ়োৱা উত্তৰটো চাই লওঁ আমি উত্তৰটো কি কৈছে ভাৰতত 1853 চনত মুম্বাই বৰি বন্দৰ বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ যোনটো ষ্টেচনৰ পৰা 34 কিলোমিটাৰ নিলগত অৱস্থিত থানে ষ্টেচনলৈ প্ৰথমখন যাত্ৰীবাহী ৰেল যাত্ৰা আৰম্ভ হয় ভাৰতত কেতিয়া ৰেল যাত্ৰা প্ৰথম আৰম্ভ হয় 1853 চনত মুম্বাই বৰি বন্দৰ যি বৰ্তমানৰ ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি কোৱা হয় ষ্টেচনৰ পৰা 34 কিলোমিটাৰ নিলগত অৱস্থিত থানে ষ্টেচনলৈ ষ্টেচনলৈ প্ৰথমখন যাত্ৰীবাহী ৰেল যাত্ৰা আৰম্ভ হয় এই আৰম্ভণিৰ দিন ধৰি উন্নয়ন আৰু সম্প্ৰসাৰণৰ 150 বছৰো অধিক দিনীয়া যাত্ৰাত ভাৰতীয় ৰেল পৰিবহন খণ্ডই ক্ৰমান্বয়ে আগুৱাই গৈছে কিমান বছৰ হ'ল 150 বছৰ অধিক দিনীয়া যাত্ৰাত ভাৰতীয় ৰেল পৰিবহন খণ্ডৰ ক্ৰমান্বয়ে কি কৰি আছে আগুৱাই গৈছে একক পৰিচালনাৰ অন্তৰ্ভুক্ত ৰেল পৰিবহন প্ৰণালী হিচাপে ভাৰতৰ এই ৰেল পৰিবহন তন্ত্ৰটো পৃথিৱীৰ সৰ্ববৃহৎ 2008 চনৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য কিমান 63.273 কিলোমিটাৰ আৰু বছৰত এই ৰেলপথৰ ওপৰত 652 কোটিৰো অধিক সংখ্যক যাত্ৰীয়ে গড়ে 118 কিলোমিটাৰ ৰেল ভ্ৰমণ কৰে যি 2008 চনৰ যি পৰিসংখ্যা যি গণনা হৈছিল মানে ডাটা অনুসৰি কি হয় ভাৰতৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য 63.273 কিলোমিটাৰ আৰু বছৰত এই ৰেলপথৰ ওপৰত 652 কোটিৰো অধিক সংখ্যক যাত্ৰীয়ে গড়ে কিমান 118 কিলোমিটাৰকে ৰেল ভ্ৰমণ কৰে তাৰপিছত চোৱা ঠিক সেইদৰে একোটা বছৰতে ৰেল যোগে 794 নিযুত টন সামগ্ৰীও গঢ়ে 657 কিলোমিটাৰ দূৰত্বলৈ সৰবৰাহ কৰা হয় বুজি পালা তো ভাৰতৰ ৰেল পৰিবহনৰ বিকাশ কেনেকৈ হৈছিল আৰু বৰ্তমান সময়ত ভাৰতৰ ৰেল পৰিবহনৰ প্ৰয়োজনীয়তা কিমান সেইখিনি আমি গম পালো ওকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰকাৰৰ পথসমূহৰ বিষয়ে বৰ্ণনা কৰা 2018 চনত এই কুৱেশ্যনটো আহিছিল অৰ দিয়া হৈছে সেম কুৱেশ্যন এই কুৱেশ্যনটো যেনেকুৱা যি উত্তৰ হ'ব এই কুৱেশ্যনটোৰো তেনে সেম কুৱেশ্যন সেম উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে ভাৰতবৰ্ষৰ পথ পৰিবহন ব্যৱস্থা কেনে ধৰণৰ বুজাই লিখা হয়তো এনেকেও আহিব পাৰে নহলে এনেকুৱা আহিব পাৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰকাৰৰ পথসমূহৰ বিষয়ে বৰ্ণনা কৰা ওকে তো দুইটা উত্তৰ সেমে হ'ব এটাই হ'ব উত্তৰ সো উত্তৰটো কি কৈছে দেশ স্বাধীন হোৱাৰ পাছৰ কালত দেশৰ বাট পথসমূহ ক্ষিপ্ৰ উন্নয়ন লক্ষ্যৰে 1961 চনৰ 20 বছৰীয়া
পথ আঁচনি এখন হাতত লোৱা হয় এই আঁচনি অনুসৰিয়ে দেশৰ বিভিন্ন পথসমূহ গুৰুত্ব অনুসৰি নিৰ্মাণ আৰু অনুৰক্ষণ কৰাৰ উদ্দেশ্যে পথসমূহক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰা হয় সেয়া হ'ল তলত আছে কি কৈছে দেশ স্বাধীন হোৱাৰ পাছৰ পৰাই কি কৈছে যি বাট পথসমূহ ক্ষিপ্ৰ উন্নয়নৰ লক্ষ্যৰে 1961 চনত 20 বছৰীয়া পথ আঁচনি এখন হাতত লোৱা হয় এই আঁচনি অনুসৰি কি কৰা হৈছে দেশৰ বিভিন্ন পথসমূহৰ গুৰুত্ব এই পথবোৰৰ গুৰুত্ব অনুসৰি নিৰ্মাণ আৰু অনুৰক্ষণ কৰাৰ উদ্দেশ্যে পথসমূহক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে সেইকেইটা হ'ল চাইলো আমি 4টা শ্ৰেণী কি চোৱা ৰাষ্ট্ৰীয় পথ ৰাজ্যিক পথ জিলাৰ প্ৰধান পথ আৰু গ্ৰাম্য পথ হয় এই 4টা শ্ৰেণীত বিভক্ত কৰা হৈছে আমি প্ৰতিটোৰে চাম যে ৰাষ্ট্ৰীয় পথ কি ৰাজ্যিক পথ কি জিলাৰ প্ৰধান পথ কি আৰু গ্ৰাম্য পথ কি আৰম্ভ কৰো 1 নম্বৰটো চোৱা প্ৰথমটো আমাক কি কৈছিল ৰাষ্ট্ৰীয় পথ হয় ৰাষ্ট্ৰ অথবা বৃহৎ অঞ্চল একোটাৰ ইমূৰ সিমূৰ পৰিসৰত সংৰক্ষণ কৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মিত আৰু প্ৰতিপালিত সুবৃহৎ পথসমূহক ৰাষ্ট্ৰীয় পথৰূপে শ্ৰেণীভুক্ত কৰা হয় 1951 চনত এনে ৰাষ্ট্ৰীয় পথৰ মুঠ দৈৰ্ঘ্য কিমান আছিল 19,700 কিলোমিটাৰ আছিল সম্প্ৰতি দেশৰ ৰাষ্ট্ৰীয় পথ জালিকাৰ মুঠ দৈৰ্ঘ্য 65,769 কিলোমিটাৰ এনে ৰাষ্ট্ৰীয় পথে দেশৰ সুবৃহৎ চহৰ উদ্যোগ কেন্দ্ৰ আৰু ৰাজ্যৰ ৰাজধানীসমূহৰ মাজত শক্তিশালী পৰ্যায়ৰ পথ যোগাযোগ প্ৰতিষ্ঠা কৰিছে এই শ্ৰেণীভুক্ত পথবোৰ মুঠ দৈৰ্ঘ্য দেশৰ সকলোবোৰ পথৰ দৈৰ্ঘ্য যোগফলৰ প্ৰায় 2% হে তথাপিও ৰাষ্ট্ৰীয় মুঠ পথ পৰিবহণ 40% এই সমূহ পথৰ ওপৰত সম্পন্ন হয় বুজি পালা ৰাষ্ট্ৰীয় পথ নেক্সট চোৱা 6 নম্বৰটো আমাক কি কৈছে ৰাজ্যিক পথ হয় ৰাজ্যিক পথ চোৱা ৰাজ্য চৰকাৰ সমূহে নিৰ্মাণ আৰু অনুৰক্ষণ কৰা ৰাজ্যৰ ৰাজধানী আৰু জিলাৰ সদৰসমূহকে ধৰি প্ৰধান চহৰসমূহৰ মাজত যাতায়াত কৰা উদ্দেশ্যে নিৰ্মিত পথবোৰক ৰাজ্যিক পথ বোলে হয় আনহাতে ৰাজ্যিক পথ কি বোলে যে ৰাজ্য চৰকাৰসমূহে নিৰ্মাণ আৰু অনুৰক্ষণ কৰা ৰাজ্যৰ ৰাজধানী তাৰ লগতে জিলাৰ সদৰসমূহকে ধৰি প্ৰধান চহৰসমূহৰ মাজত যেতিয়া কি কৰে যাতায়াত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হয় যিবোৰ পথ সেইবোৰ পথক কি বুলি কোৱা হ'ব ৰাজ্যিক পথ বুলি কোৱা হ'ব তাৰ পিছত চোৱা এইবোৰ পথৰ এটা মূৰে ৰাষ্ট্ৰীয় পথ একোটা স্পৰ্শ কৰি থাকে কিন্তু এই যে ৰাজ্যিক পথটো কেতিয়া হ'ব তাৰ এটা মূৰে কি থাকিব লাগিব ৰাষ্ট্ৰীয় পথ স্পৰ্শ হৈ থাকিব লাগিব বা হৈ থাকে দেশৰ এনে ৰাজ্যিক পথৰ মুঠ দৈৰ্ঘ্য 1,28,000 কিলোমিটাৰ অৰ্থাৎ দেশব্যাপী পথ জালিকাৰ 4% বুজি পালা নেক্সট চোৱা 3 নম্বৰটো আমাক কি কৈছে জিলা পথ হয় এতিয়া জিলা পথ কোনবোৰ চোৱা জিলা সদৰসমূহক জিলাখনৰ আনবোৰ প্ৰধান ঠাইৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে সংৰক্ষণ কৰা পথসমূহেই জিলা পথ হয় ভাৰতত এই শ্ৰেণীভুক্ত পথসমূহৰ মুঠ দৈৰ্ঘ্য কিমান 4,70,000 কিলোমিটাৰ অৰ্থাৎ ৰাষ্ট্ৰৰ মুঠ পথ জালিকাৰ প্ৰায় 14% বুজি পালা নেক্সট চোৱা 4 নম্বৰটো আমাক কি দিছিল গ্ৰাম্য পথ কোনবোৰ চোৱা দেশৰ মুঠ পথ দৈৰ্ঘ্যৰ 5/4 ভাগে গ্ৰাম্য পথ গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা এলেকাসমূহক আন কোনো গুৰুত্বপূৰ্ণ পথৰ লগত সংযোগ কৰা পৰ্যায়ৰ বহন ক্ষমতাযুক্ত এনে শ্ৰেণীৰ পথৰ মুঠ দৈৰ্ঘ্য হৈছে কিমান 2,65,000 কিলোমিটাৰ নেক্সট চোৱা আমাক কি কৈছে নেক্সট হ'ল অন্যান্য পথ কি হ'ব পাৰে এতিয়া চোৱা উল্লেখ কৰি অহা 4টা শ্ৰেণীৰ অন্তৰ্ভুক্ত সৰু বৰ পথসমূহৰ উপৰিও দেশৰ বিভিন্ন অৱস্থানত বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা আন কিছুমান পথ দেখা যায় সীমান্ত পথ ঔদ্যোগিক পথ ব্যক্তিগত পথ প্ৰভৃতিৰ আন যিকোনো ধৰণৰ পথেই এই শ্ৰেণীৰ অন্তৰ্গত হয় বুজি পালা তো মুখ্য পথ 4টা ভাগত বিভক্ত কৰা হৈছে হয় নাই ৰাষ্ট্ৰীয় পথ হ'ব নহলে ৰাজ্যিক পথ হ'ব নহলে জিলা পথ হ'ব আৰু নহলে গ্ৰাম্য পথ হ'ব কিন্তু অন্যান্য পথ কোনবোৰ যিবোৰ কিছুমান বিশেষ উদ্দেশ্যে বনোৱা হয় যেনে সীমান্ত পথবোৰ
ঔদ্যোগিক পথবোৰ ব্যক্তিগত পথবোৰ এইবোৰ কি হ'ব অন্যান্য পথৰ শ্ৰেণীত পৰিব বুজি পালা নেক্সট মই কৈছিলো যে ইম্পৰ্টেন্ট কুৱেশ্যনছ ফৰ 2025 ফাইনেল এক্সাম হয় এই চেপ্টাৰটোৰ পৰা আসলতে এইবোৰ কুৱেশ্যনে বেছিকে কমন বুলি ক'ব পাৰি আৰু বেছিকে আহে যেনে চোৱা প্ৰথম কুৱেশ্যনটো চোৱা ভাৰতৰ বিমান পৰিবহণ ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা বা জল পৰিবহণ ব্যৱস্থাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা বা ভাৰতৰ নলিকা পৰিবহণ ব্যৱস্থাৰ ওপৰত এটা ভৌগোলিক টোকা লিখা বুজি পালা তো এইগিটা কি হয় এই চেপ্টাৰটোৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন আৰু বাকি যিবোৰ আমি আলোচনা কৰিলো অলৰেডি তো এই কুৱেশ্যন গিটাৰ উত্তৰ তোমালোকে ক'ত পাবা তোমালোকে পাবা পিডিএফত আৰু পিডিএফটো ক'ত থাকিব ডেসক্ৰিপশ্যনত যোৱা তোমালোকে ভিডিঅ'ত চাব পাৰা ডেসক্ৰিপশ্যনত যাবা ডেসক্ৰিপশ্যনত গৈ তলত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো থাকিব তোমালোকে টেলিগ্ৰাম চেনেল জইন হৈ কেনে গোটেইবোৰ পিডিএফ ডাউনলোড কৰিব পাৰিবা আৰু এই ভিডিঅ'ৰ পিডিএফটো তোমালোকে ডাউনলোড কৰিব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা যে কেনে লাগিল আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই